সকলোৱে ভালে আছা আৰু সকলোৱে ঘৰতে আছা পৰহি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন নম্বৰ 3 টো পঢ়িছিলো হেদিনাখনটো আধা পঢ়া হৈছিলে বাকিখিনি আমি আজি পঢ়িম তোমালোকৰ বাৰু মনত আছে নে হেদিনাখন আমি কি পাইছিলো লেসন নম্বৰ 3 ট্ৰাফিক লাইটস হয়নে আমি এনে ধৰণৰ তিনিটা ৰঙৰ ট্ৰাফিক লাইটস পাইছিলো হয়নে আৰু সেই ট্ৰাফিক লাইটস কিটা কি কয় হেও আমি পঢ়িছিলো হয়নে আৰু আমি ৰাস্তাত আমি যিবোৰ বিভিন্ন ধৰণৰ যান বাহন দেখা পাওঁ সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিছিলো আজি আমি ট্ৰাফিক লাইটস আৰু যান বাহনৰ উপৰিও ৰাস্তাত কিছুমান আমি চিন দেখা পাওঁ যিবোৰক আমি ইংৰাজীত ৰোড সাইন্স বুলি কওঁ সেই চিন বিলাকৰ বিষয়ে আজি আমি শিকিম দেই আমাৰ ইয়াতে প্ৰথম চিনটো হৈছে এইটো চিন তোমালোকে নিশ্চয় দেখা পাইছা তোমালোকৰ স্কুলৰ ওচৰতে থাকে এইটো চিন হয়নে ইয়াতে কি দেখা পাইছা এটা ৰঙা ত্ৰিভুজৰ ভিতৰত কলা ৰঙৰ এটা লৰা দৌৰি পেলা গৈ আছে আৰু তাৰ হাতত এটা বেগ আছে হয়নে জানানে এই চিনটোৰ অৰ্থটো কি হয় এই চিনটোৰ অৰ্থটো হৈছে যে ওচৰতে এখন বিদ্যালয় আছে ওচৰতে এখন স্কুল আছে আৰু সেই যে স্কুল যে আছে সেই কথাটো জানিবৰ কাৰণে এই চিনটো স্কুল বিলাকৰ ওচৰত দিয়া থাকে কিয় দিয়া থাকে জানানে যাতে হেফালেদি যদি কোনোবা গাড়ী এখন যায় সেই গাড়ীখনে যাতে অকমান নিজৰ গতিটো নিজৰ যোনটো স্পিডত চলি থাকে সেই স্পিডটো যাতে অকমান স্লো কৰি দিব পাৰে অকমান লাহেকে যাতে হেফালে যাব পাৰে যেহেতু তাতে সৰু লৰা ছোৱালী বিলাকে হয়তো খুজকাৰি থাকিব পাৰে ৰাস্তা দি বা হয়তো ৰাস্তা পাৰো হৈ থাকিব পাৰে সেই কাৰণে এই চিনটোৰ দ্বাৰা গাড়ী বিলাকক এই কথাটো জনোৱা হয় যাতে তেওঁলোকে অকমান নিজৰ গতিটো কম কৰি দিয়ে ইয়াৰ পিছত আমাৰ নেক্সট চিহ্নটো হৈছে এইটো তোমালোকে দেখা পাইছা চাগে কিছুমান ৰাস্তাত এনে ধৰণৰ এটা চিন দিয়া থাকে এটা ৰঙা ত্ৰিভুজৰ ভিতৰত কলা ৰঙেৰে এনেকে কাৰ চিন এডাল দিয়া থাকে আৰু কাৰ চিনডাল কোনফালে দিয়া থাকে বাওঁফালে দিয়া থাকে মানে লেফট সাইডে দিয়া থাকে হয়নে আৰু এই লেফট সাইডে যে চিনটো দিয়া থাকে ইয়াৰে অৰ্থটো হৈছে যে আমি ৰাইট লেফট সাইডে যাব লাগে মানে বাওঁফালে যাব লাগে সেই কাৰণে এই চিনটো লেফট হ্যান্ড কার্ভ বুলি কোৱা হয় তাৰ পিছত আমাৰ নেক্সট চিনটো হৈছে এই চিনটো তোমালোকে নিশ্চয় দেখা পাইছা এইটো দেখাত কিহৰ নিচিনা লাগিছে বাৰু এই বস্তুটো দেখাত কিহৰ নিচিনা লাগিছে ৰেল ৰাস্তাৰ নিচিনা লাগিছে নে এইটো ৰেল ৰাস্তাই হয় ৰেল ৰাস্তাবোৰৰ ওচৰত এনে ধৰণৰ এটা চিন দিয়া থাকে এই চিনটোৰ অৰ্থটো হৈছে যে সন্মুখত ৰেল ৰাস্তা আছে গতিকে তোমালোকে যেতিয়া এইফালেদি যাবা চাই লবা দুইফালৰ পৰা ৰেল আহিছে নেকি যদি ট্ৰেইন আহা নাই তেতিয়াহে পাৰ হ'বা যদি ট্ৰেইন আহিছে তেতিয়াহলে ৰখি দিবা ট্ৰেইনখনক যাব দিবা তাৰ পিছত তোমালোকে আগবাঢ়িবা এই কথাটো জনাবৰ কাৰণে এই চিনটো দিয়া থাকে তাৰ পিছত আৰু এটা চিন হৈছে এই চিনটো তোমালোকে দেখা পাইছাই চাগে এনেকে এটা বৃত্তৰ ভিতৰত ৰঙা বৃত্তৰ ভিতৰত এডাল কলাকে কাৰ চিন দিয়া থাকে আৰু সেই কাৰ চিনডাল আকৌ ৰঙাৰে কাটি দিয়া হয় কিয় কাটি দিয়া হয় জানানে কাৰণ এই চিনটোৰ অৰ্থটো হৈছে প্ৰৱেশ নিষেধ মানে ইংৰাজীত নো এন্ট্ৰি কিছুমান ৰাস্তাত যে নো এন্ট্ৰি লগোৱা থাকে মানুহবিলাকে কয় নহয় নো এন্ট্ৰি আছে এইটো ৰাস্তাত যাব নোৱাৰি নো এন্ট্ৰিৰ অৰ্থটো হৈছে যে সেই ৰাস্তাটো দি যাব নোৱাৰি আমাৰ নেক্সট চিহ্নটো হৈছে এই চিনটো এনে ধৰণৰ এটা চিন আমি অলপ আগতেও পাইছিলো হয়নে বাওঁফালে যাবলগীয়া চিনটো এইটো হৈছে সোঁফালে যাবলগীয়া চিন এইটোত এই ত্ৰিভুজ এটাৰ ভিতৰত এনেকে কলা কাৰ চিন এডালেৰে সোঁফালে দিয়া আছে মানে ৰাইট সাইডে দিয়া আছে গতিকে ইয়াৰে অৰ্থটো হৈছে যে আমি ৰাইট সাইডে যাব লাগে এই চিনবিলাকটো তোমালোকে বুজি পালা এইবোৰ সব তোমালোকৰ কিতাপত আছে পেজ নম্বৰ 49ত আছে তোমালোকৰ কিতাপত আৰু এই চিনবিলাক ৰঙা আৰু কলা ৰঙেৰে লিখা হয় আৰু বহুত দূৰৰ পৰা চিনি পায় আৰু এই চিনবিলাক এইটো কাৰণে থাকে যাতে যেতিয়া আমি ৰাস্তা দি গৈ থাকিম গাড়ীত গৈ থাকিম বা খুজকাঢ়ি গৈ থাকিম তেতিয়া যাতে আমি কোনো দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া নহয় নহলে তো তোমালোকে শুনা পোৱা এই ৰাস্তাত কিমান এক্সিডেন্ট হয় ন
এই নিয়মবিলাক নমনাৰ কাৰণে এক্সিডেণ্টবিলাক বেছিকৈ হয় আমি যদি নিয়মবোৰ মানি চলিব পাৰোঁ তেতিয়াহ'লে আমি বহুখিনি দুৰ্ঘটনাৰ পৰা ৰক্ষা পাম এতিয়া আমি নেক্সট এক্টিভিটিটোলৈ আহিছোঁ এইখিনি তোমালোকৰ কিতাপতে আছে কিতাপত তোমালোকৰ পেজ নম্বৰ 44ত আছে ইয়াতে কি দিয়া আছে circle the words you know হয়নে মানে তোমালোকে আগতে যিবোৰ শব্দ শুনিছা বা পঢ়িছা সেই শব্দবিলাকৰ ইয়াতে চিন দিব দিছে এনেকে গোল চিন দিব দিছে circle মানে হৈছে এনে ধৰণৰ এটা গোল চিন তোমালোকক এনে গোল চিন এটা দিব দিছে এতিয়া ইয়াতে চোৱা প্ৰথমতে কি আছে TREN ট্ৰেইন শুনিছা জানো এটো ট্ৰেইনটো নাথাকে হয়নে ট্ৰেইন হে থাকে তাৰ পিছত কি আছে TRAIN মানে ট্ৰেইন এইটোটো আমি শুনিছো হেদিনাখন আমি পঢ়িছিলো হয়নে ট্ৰেইনৰ বানানটো গতিকে এইটোত আমি গোল চিন দিম তোমালোকেও কিতাপত এখিনি কৰি লবা দেই পেজ নম্বৰ 44 তাৰ পিছত এইটো কি আছে TRAN মানে ট্ৰান ট্ৰান শব্দওটো আমি শুনা নাই হয়নে গতিকে এইটোটো আমি চিন নিদিও এইটো ভুল তাৰ পিছৰ লাইনত আছে এইটো BOT বট বটটো আমি শুনা নাই হয়নে তাৰ পিছত আছে BAOT বাউট বাউটটো শুনা নাই গতিকে এইবিলাকত আমি চিন নিদিও নুশুনাবিলাকত আমি চিন নিদিও আমি খালি সেইবিলাক শব্দত চিন দিম যিবোৰ আমি শুনিছো বা পঢ়িছো যিবিলাক শব্দ আমি জানো হয়নে তাৰ পিছৰ শব্দটো আছে BOAT মানে বোট বোটৰ বানানটো আমি হেদিনাখন পঢ়িছিলো হয়নে গতিকে এইটোত আমি এনেকে চিন দিম তাৰ পিছত আছে এটো BICYCLE এইটোটো বাইসাইকেলৰ বানান হয় হয়নে বাইসাইকেল আমি হেদিনা পঢ়িছিলো গতিকে এইটোত আমি এনেকে চিন দিম আৰু এইবিলাকো বাইসাইকেলে লিখিবলৈ চেষ্টা কৰিছে BYCICLE কিন্তু এইবিলাক হৈছে এইটো হৈছে এটা ভুল বানান বাইসাইকেলৰ গতিকে এইটোত আমি চিন নিদিম তাৰ পিছত কি আছে BICYCLE বাইসাইকেল এইটো ভুল বানানে হয় সেইকাৰণে আমি এইটোত আমি চিন নিদিম দেই তাৰ পিছত কি আছে এইটো GREN গ্ৰেন গ্ৰেন বুলিটো আমি শুনা নাই গতিকে এইটোটো আমি চিন নিদিও তাৰ পিছত কি আছে GREN গ্ৰীন এইটো গ্ৰীনৰ বানান গ্ৰীন মানে সেউজীয়া হয়নে গতিকে এইটোত আমি এনেকে গোল চিন দি দিম তাৰ পিছত কি আছে GRENN গ্ৰেন গ্ৰেনো আমি শুনা নাই হয়নে গতিকে এইটোটো আমি চিন নিদিম তাৰ পিছত আছে ORENGE অৰেঞ্জ অৰেঞ্জটো আমি শুনা নাই আমি অৰেঞ্জ হে শুনিছো হয়নে অৰেঞ্জ মানে কমলা কিন্তু এইটো অৰেঞ্জৰ বানান নহয় তাৰ পিছত এইটো হৈছে অৰেঞ্জ এইটো বানানো আমি শুনা নাই হয়নে ORENG গতিকে এইবিলাকত আমি চিন নিদিও এই দুটা ভুল তাৰ পিছৰটো আছে অৰেঞ্জ ORANGE অৰেঞ্জ এইটো আমি শুনিছো আগতে হয়নে অৰেঞ্জ মানে কমলা গতিকে আমি এইটোত চিন দি দিলো তাৰ পিছৰ লাইনটোত কি আছে WELLOW মানে yellow yellow মানে হালধীয়া আমিতো পঢ়িছো হেদিনা হালধীয়াৰ বানান হয়নে গতিকে এইটোত আমি এনেকে গোল চিন দি দিলো তাৰ পিছত আছে YELLOW yellow এটোটো yellow বানান হোৱা নাই কাৰণ yellow ইয়াতে দুটা এল থাকে হয়নে ইয়াতে আছে এটা এল মাত্ৰ গতিকে এইটোটো ভুল হৈছে এটোত আমি চিন নিদিম তাৰ পিছত আছে YEELOW willow ইয়াতে দুটা ই আছে কিন্তু এল এটাই আছে গতিকে এটো ভুলে এই বানানটো ভুল এটোটো আমি চিন নিদিও এতিয়া আমি কেইটা শুদ্ধ বানান পালো ইয়াতে প্ৰথমতে পালো আমি ট্ৰেইন হয়নে ট্ৰেইনৰ বানান পালো তাৰ পিছত পালো আমি বোটৰ বানান তাৰ পিছত বাইসাইকেল তাৰ পিছতে গ্ৰীন তাৰ পিছতে কি পালো আমি অৰেঞ্জ আৰু লাষ্টত পালো আমি yellow গতিকে কেইটা বানান পালো ছটা বানান পালো হয়নে
এই বানান কেটা তোমালোকে তোমালোকৰ কিতাপত এনেকে গুল চিন দি দিয়া পেজ নম্বৰ 44 ত এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলে আগবাঢ়িছো দেই ইয়াতে আছে এখন ৰঙা গাড়ী মানে a red car দেখা পাইছানে গাড়ীখন এনেকুৱা এখন গাড়ী তোমালোকৰ কিতাপতো আছে হয়নে পেজ নম্বৰ 46 ত আছে আৰু এই গাড়ীখনৰ বিষয়ে আমি এতিয়া পঢ়িম তোমালোকে গম পোৱা নে গাড়ীখন কাৰ হয় এই গাড়ীখন হৈছে পাপু নামৰ এটা লৰাৰ দেউতাকৰ গাড়ী এখন গম পাইছা এতিয়া আমি এই গাড়ীখনৰ বিষয়ে পঢ়িম তোমালোকে মোৰ লগত পঢ়ি যাবা দেই This is a car The car is red. Pappu's father drives the car. The car runs on petrol. Pappu cleans the car on Sundays. Tar mane ki? This is a car. This is a car. Mane ekhon চাৰিচকীয়া বাহন এখন কাৰ তাৰ পিছত কি দিয়া আছে the car is red মানে গাড়ীখন ৰঙা হেতুটো আমি দেখাই পাইছো গাড়ীখন ৰঙাই হয় হয়নে Pappu's father drives the car মানে পপ্পুৰ দেউতাকে গাড়ীখন ড্ৰাইভ কৰে ইয়াতে আমি এটা বানান পাইছো কি পাইছো father মানে হৈছে দেউতাক হয়নে তাৰ পিছত কি দিছে The car runs on petrol. মানে গাড়ীখন পেট্ৰলত চলে তোমালোকে তো পেট্ৰল শুনিছাই হয়নে পেট্ৰল কি হয় পেট্ৰল হৈছে এবিধ ইন্ধন যোনটো আমি গাড়ীত ভৰাই দিলে গাড়ীবোৰ চলে পেট্ৰল নাথাকিলে গাড়ীবোৰ নচলিব হয়নে সেইকাৰণে ইয়াতে দিছে The car runs on petrol. Pappu cleans the car on Sundays. মানে পপ্পুৱে গাড়ীখন Sunday মানে ৰবিবাৰে সাফা কৰে এতিয়া ইয়াতে আমি যিবোৰ শব্দ পাইছো নতুনকে সেইবোৰ শব্দ আমি এটা পঢ়িম তোমালোকে তো এইবোৰ শব্দ আগতে পাইছাই যেনেকৈ কাৰ ৰেড এইবোৰ শব্দটো তোমালোকে পাইছাই গতিকে এইবিলাক আমি এতিয়া আকৌ নিলিখো এতিয়া আমি এইকেইটা শব্দ লিখিম তোমালোকেও লিখি লবা প্ৰথম শব্দটো হৈছে father মানে হৈছে দেউতাক ইয়াতে অসমীয়া অৰ্থটো মই লিখি দিম তোমালোকে লিখি যাবা দেই Father মানে হৈছে দেউতা তাৰ পিছত আছে drives মানে হৈছে গাড়ী যে চলাই যায় যে হেতু drives বুলি কয় drive বা drives তেনেকে কয় তাৰ পিছত কি আছে পেট্ৰল মানে কি এই মাত্ৰ মই কৈছিলো নহয় পেট্ৰল হৈছে এবিধ ইন্ধন যোনটোৰ সহায়ত গাড়ীবোৰ চলে তাৰ পিছৰ বানানটো হৈছে ক্লিনছৰ অৰ্থটো হৈছে সাফা কৰা
তাৰ পিছৰ শব্দটো হৈছে সানডে সানডে মানে হৈছে ৰবিবাৰ যোনদিনাখন তোমালোকৰ স্কুল বন্ধ থাকে যে হয়নে সানডে মানে হৈছে ৰবিবাৰ এতিয়া বাৰু সদায় স্কুল বন্ধ আছে সদায় ৰবিবাৰৰ নিচিনা ন হলেও পঢ়িব লাগে ঠিক আছে এইকেইটা বানান কেইটা মই অসমীয়াত অৰ্থটো লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই পেলাই লিখি লোৱা আৰু তোমালোকে এই শব্দকেইটা ইংৰাজী শব্দকেইটা তোমালোকে দুবাৰকৈ নিজৰ বহীত বা ফলিত লিখি ল'বা তেতিয়া তোমালোকৰ কি হ'ব বানানকেইটা মুখস্থ হৈ যাব হয়নে আৰু অসমীয়া অৰ্থকেইটাও শিকি ল'বা এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িছো নেক্সট আমাৰ আছে প্ৰশ্নবোধক শব্দ অসমীয়াত প্ৰশ্নবোধক শব্দ হৈছে যেনেকে এটো হৈছে কি হয়নে কি শব্দটো আমি কেনেকে ব্যৱহাৰ কৰো যেনেকে তোমালোকক কোনোবাই যদি নাম সুধে কেনেকে সুধে তোমাৰ নামটো কি তেনেকে সুধে হয়নে আৰু সেই একেটা কথাকে যদি ইংৰাজীত সুধে কি বুলি সুধে what is your name তাতে কি শব্দটো আহে what শব্দটো আহে হয়নে what what শব্দটো ইংৰাজীত আমি প্ৰশ্ন সোধাৰ সময়ত ব্যৱহাৰ কৰো তাৰ পিছতে আৰু এটা আমাৰ প্ৰশ্নবোধক শব্দ হৈছে কোন অসমীয়াত প্ৰশ্ন কৰিলে আমি কোন বুলি কেতিয়াবা সুধো হয়নে যেতিয়া আমি এজন মানুহৰ বিষয়ে সুধিবলগীয়া হয় এজন ব্যক্তিৰ বিষয়ে সুধিবলগীয়া হয় তেতিয়া আমি কোন শব্দটো ব্যৱহাৰ কৰো যেনেকে ঘৰলৈ কোন আহিছিল তেনেকে আমি সুধোনে তেনেকে আমি ইংৰাজীত যদি এই প্ৰশ্নটো সুধিবলগীয়া হয় আমি কেনেকে সুধিম who has come home এনেকে সুধিম গতিকে তাতে আমি কোনটো শব্দ ব্যৱহাৰ কৰিলো who শব্দটো ব্যৱহাৰ কৰিলো WHO who ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে হোৱাটত আৰম্ভণিতে কি আছে WH আছে হয়নে আৰু who টো আৰম্ভণিতে কি আছে W আৰু H আছে W আৰু H এই দুইটাতে আছে আৰু লাষ্টৰ ফালে কি আছে A আৰু T আছে হয়নে হোৱাটত আৰু whoত কি আছে O আছে গতিকে তোমালোকৰ বানান কেইটা মনত থাকিব হয়নে একদম সহজ তাৰ পিছতে এতিয়া আমি হোৱাট আৰু who ব্যৱহাৰ কৰি এই খালি ঠাই কেইটা পূৰ কৰিম এই খালি ঠাই কেইটা তোমালোকৰ পেজ নম্বৰ 46ত 13 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 13ত আছে তোমালোকে কিতাপতে এইকেইটা কৰি লোৱা প্ৰথমতে এটা উদাহৰণ দিয়া আছে what is this this is a car ইয়াতে সুধিছে এখন কি হয় আৰু উত্তৰটো কি দিছে this is a car মানে এখন কাৰ তাৰ পিছৰ বি নম্বৰত কি দিয়া আছে উত্তৰটো দিয়া আছে it is red মানে এখন ৰঙা গতিকে প্ৰশ্নটো কি হ'ব এখনৰ ৰংটো কি হয়নে গতিকে ইংৰাজীতে আমি কি লিখিম what color is the car হয়নে তাৰ পিছত কি আছে সি নম্বৰটো who drives the car মানে গাড়ীখন কোনে চলায় আৰু উত্তৰটো কি দিয়া আছে Pappu's father drives the car Pappuৰ দেউতাকে গাড়ীখন চলায় এটো হৈছে উত্তৰ গতিকে প্ৰশ্নটো কি হ'ব গাড়ীখন কোনে চলায় এতে কোন শব্দটো আহি গল হয়নে গতিকে ইংৰাজীত who তাৰ পিছতে আমাৰ ডি নম্বৰটোত আছে উত্তৰটো আছে Pappu cleans the car মানে পপ্পুৱে গাড়ীখন সাফা কৰে গতিকে প্ৰশ্নটো কি হ'ব গাড়ীখন কোনে সাফা কৰে মানে ইংৰাজীত who cleans the car গতিকে উত্তৰটো আমি ইয়াতে লিখিম who এইখিনি তোমালোকে কিতাপত লিখি লোৱা এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িছো
আমাৰ নেক্সট এক্টিভিটিটো হৈছে এনিমেল সাউন্ডস এটো কি দেখা পাইছা কিহৰ ছবি দেখা পাইছা তোমালোকে টিভি গৰু হয়নে এটো এটো এটা গৰু হয়নে গৰু মানে ইংৰাজীত কাউ আৰু কাউৰ সাউন্ডটো কেনেকুৱা হয় জানানে কাউৱে কেনেকৈ মাতে হেন্দে হেন্দে এনেকৈ মাতে নে গৰুটোৱে কিন্তু আমি ইংৰাজীত কি বুলি কম a cow moves তোমালোকে মোৰ লগত বানান কৰি যোৱা a c o w cow m o o s moves তাৰ পিছতে নেক্সট শব্দটো আছে ভয় লাগে ন দেখা পালে কি বুলি কয় এটো কি ইংৰাজীত স্নেক বুলি কয় হয়নে আৰু ইয়াৰে শব্দটো কেনেকুৱা হয় এনেকুৱা হয় হয়নে শুনাৰ লগে লগে ভৰিখন উঠাই দিব মন যায় হয়নে এতিয়া মোৰ লগত তোমালোকে বানান কৰি যোৱা s n a k e snake h i s s e s hisses a snake hisses তাৰ পিছত আমাৰ ছবি হৈছে এইখন এটো কি হয় এটো হৈছে এটা গাহৰি গাহৰি মানে পিগ পিগে কেনেকৈ মাতে এনেকৈ মাতে নে সেইকাৰণে ইয়াতে কি দিছে a pig grunts তোমালোকে মোৰ লগত বানান কৰি যোৱা a p i g pig g r u n t s grunts a pig grunts next আমাৰ ছবিখন হৈছে এইখন এইখন কিহৰ ছবি এটো কি হয় এটো হৈছে এটা ফেসা হয়নে ফেসাটোক আমি ইংৰাজীত কি বুলি কওঁ আউল বুলি কওঁ তোমালোকে তো পাইছাই o for owl হয়নে এতিয়া মোৰ লগত তোমালোকে বানান কৰি যোৱা a n n o w l owl h o o t s hoots an owl hoots আউলে কেনেকৈ মাতে এনেকৈ মাতে হয়নে তাৰ পিছত এইটো বাৰু কি হয় কোৱাচোন দেখা পাইছানে তোমালোকে বাঘ তোমালোকে যদি চিৰিয়াখানাত যোৱা তেতিয়া তোমালোকে এনেকৈ বাঘ দেখা পাবা আৰু ক'ত দেখা পাবা তোমালোকে বাঘ জংঘলত দেখা পাবা কিন্তু জংঘলতো যাবলৈ ভয় লাগে হয়নে যাবলৈ ভয় নালাগে কিন্তু য'ত বাঘ থাকে তাতে যাবলৈ ভয় লাগে হয়নে গতিকে আমি বাঘটো চিৰিয়াখানাত চোৱাই ভাল বাঘক ইংৰাজীত কি বুলি কয় টাইগাৰ বুলি কয় আৰু টাইগাৰৰ সাউন্ডটো হৈছে roars এতিয়া তোমালোকে মোৰ লগত বানান কৰি যোৱা a t i g e r tiger r o a r s roars a tiger roars তাৰ পিছতে আমাৰ লাষ্ট পিকচাৰটো কিহৰ আছে এটো হৈছে এটা ছাগলী ছাগলী মানে ইংৰাজীত goat গোটে কেনেকৈ মাতে এনেকৈ মাতে হয়নে এটা তোমালোকে মোৰ লগত বানান কৰি যোৱা a g o a t goat b l e a t s bleats a goat bleats তোমালোকে বেলেগ বেলেগ জন্তুবিলাকৰ শব্দবিলাক শুনা পালা হয়নে কাউৱে কেনেকৈ মাতে a cow moves তাৰ পিছত a snake hisses a pig grunts an owl hoots a tiger roars আৰু a goat bleats এতিয়া আমি আৰু কিছুমান
জন্তুৰ শব্দ আমি এতিয়া আলোচনা কৰিম দেই প্ৰথমতে আছে কুকুৰ কুকুৰে কেনেকৈ মাতে ভো ভো এনেকৈ মাতে হয়নে মেকুৰীয়ে কেনেকৈ মাতে এনেকৈ মাতে হয়নে আৰু হাঁহে কেনেকৈ মাতে ডাকছে কোৱেক কোৱেক এনেকৈ মাতে হয়নে এতিয়া আমি এই জন্তুবিলাকৰ শব্দবিলাকৰ লগত এটা আমি কবিতা এটা মাতিম দেই এটা গান এটা গাম তোমালোকে মোৰ লগত গাই যাবা দেই Old MacDonald had a farm, E-I-E-I-O. And on his farm he had some dogs, E-I-E-I-O. With a bobo here, with a bobo there. Here a bow, there a bow, everywhere a bobo. Old MacDonald had a farm, E-I-E-I-O. And on his farm he had some cats, E-I-E-I-O. With a mew mew here, with a mew mew there. Here a mew, there a mew, everywhere a mew mew. Old MacDonald had a farm, E-I-E-I-O. And on his farm he had some ducks, E-I-E-I-O. With a quack quack here, with a quack quack there. Here a quack, there a quack, everywhere a quack quack. Old MacDonald had a farm, E-I-E-I-O. ভাল লাগিল নে আমি এটো গানটো আকৌ এবাৰ গাও দেই Old MacDonald had a farm E-I-E-I-O and on his farm he had some dogs E-I-E-I-O with a bobo here with a bobo there here a bow there a bow everywhere a bobo Old MacDonald had a farm E-I-E-I-O and on his farm he had some cats E-I-E-I-O with a mew mew here with a mew mew there here a mew there a mew everywhere a mew mew Old MacDonald had a farm E-I-E-I-O and on his farm he had some ducks E-I-E-I-O with a quack quack here with a quack quack there here a quack, there a quack, everywhere a quack, quack. Old MacDonald had a farm. E-I-E-I-O. কেনেকুৱা লাগিল ভাল লাগিল নে তোমালোকে এটো গানটো প্ৰ্যাকটিস কৰিবা দেই কি আছিল ইয়াতে Old MacDonald had a farm. E-I-E-I-O. আৰু তাৰ পিছত and on his farm he had some dogs. With a bho here, with a bho there. Here a bho, there a bho. Everywhere a bobo এনেকুৱা ধৰণৰকে তোমালোকে গাই যাবা সুৰটো মিলাই পেলাই প্ৰ্যাকটিস কৰিবা দেই তোমালোকে ঘৰত আৰু তোমালোকে যিমান ইচ্ছা সিমান তাতে জন্তু যোগ কৰি যাব পাৰা মইতো তিনিটা জন্তুৰ লগতে গাইছো হয়নে dogs cats আৰু ducks তোমালোকে যিমান ইচ্ছা সিমান জন্তু ইয়াতে যোগ কৰি দিব পাৰা যেনেকৈ তোমালোকে cow দিব পাৰা goats দিব পাৰা গম পাইছা এতিয়া আমি আগবাঢ়িছো আমাৰ নেক্সট এক্টিভিটিটো লৈ এটো হৈছে তোমালোকৰ এটা ওয়াৰ্ড ড্ৰিল ইয়াতে আমি কিছুমান শব্দ শিকিম এটো তোমালোকৰ কিতাপটো আছে পেজ নম্বৰ 49 হয়নে ইয়াতে কি দিয়া আছে CK মানে এনে কিছুমান শব্দ যিবোৰৰ লাষ্টত CK আছে একেবাৰে প্ৰথমতে কি আছে FRO আমি ইয়াতে কি লিখিম F R O C K ইয়াৰে পৰা FRO টো আহিল ইয়াৰে পৰা আৰু ইয়াৰে পৰা CK টো আহিল হয়নে গতিকে কি পালো আমি শব্দ ফ্ৰক পালো ফ্ৰক মানে হৈছে এবিধ চোলা যোনটো ছোৱালী বিলাকে পিন্ধে হয়নে ফ্ৰক পিন্ধে নহয় ছোৱালী বিলাকে তাৰ পিছৰ শব্দটো কি আছে CLO আমি লিখিম ফাৰ্ষ্টতে তাৰ পিছতে আমি লিখিম কি CK মানে ক্লক ক্লকৰ অৰ্থটো কি হয় ক্লকৰ অৰ্থটো হৈছে ঘড়ী যোনটো ব্যৱহাৰ কৰি আমি সময় চাব পাৰো তাৰ পিছত আছে
LO আমি ইয়াৰে পৰা BLO পালো আৰু এইফালৰ পৰা আমি CK লিখি দিলো ব্লক মানে হৈছে এইটো হৈছে এটা ব্লক তোমালোকৰ কিতাপতো ইয়াৰে ছবি আছে এনে ধৰণৰ এটা খণ্ড এটুকে ব্লক বুলি কয় এইবোৰ ব্যৱহাৰ কৰি তোমালোকে খেলিছিলা সৰুতে হয়নে এতিয়াও খেলিব পাৰা ভাল লাগে ন ব্লকস ব্যৱহাৰ কৰি খেলিবলৈ তাৰ পিছৰ শব্দটো হৈছে LOCK লক লক মানে হৈছে তলা আমি যে দৰজাত যে তলা মাৰো যে হেতুকে লক বুলি কয় তাৰ পিছৰ শব্দটো হৈছে ROCK ৰক ৰক মানে হৈছে এটা শিল শিলক ৰক বুলি কয় গতিকে ইয়াতে আমি কি শব্দ পালো ফ্ৰক ক্লক ব্লক লক আৰু ৰক এই গুটেই কেইটা শব্দতে লাষ্টত কি আছে অক এনেকুৱা ধৰণৰ আছে হয়নে গুটেই কেইটা ছন্দ থকা শব্দ হয় সেই কাৰণে এই গুটেই শব্দ কেইটা আমি একেলগে আকৌ এবাৰ পঢ়ো FROCK ফ্ৰক CLOCK clock BLOCK block LOCK lock ROCK rock এয়া হৈছিলে আমাৰ প্ৰথম শব্দকেইটা এতিয়া আমি আমাৰ নেক্সট শব্দকেইটা চাওঁ এইকেইটা হৈছে GR sounds মানে এই শব্দবিলাকত আৰম্ভণিতে কি আছে GR আছে GR G যোনটো ইংৰাজী শব্দ আছে ইংৰাজী আখৰ আছে ইয়াৰে অসমীয়া শব্দটো কেনেকুৱা হয় গ হয় হয়নে আৰু ৰৰ শব্দটো কেনেকুৱা হয় ৰ হয় গতিকে যদি আমি GR লিখো তেতিয়া অসমীয়াত তাৰে শব্দটো কেনেকুৱা হ'ব ব্ৰ হ'ব হয়নে গতিকে GR সাউন্ডস বিলাকৰ আৰম্ভণিতে শব্দটো গ্ৰ হ'ব প্ৰথম শব্দটো আমাৰ আছে GRASS 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 মানে হৈছে ঘাঁহ আমি যে প্ৰথম দিনাখন যে আমি চাইছিলো যে সেউজীয়া সেউজীয়া ঘাঁহ হয়নে grass মানে হৈছে ঘাঁহ তোমালোকে ইয়াৰে অৰ্থটো লিখি লোৱা তাৰ পিছৰ শব্দটো হৈছে GRAPES 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 মানে হৈছে আঙুৰ আঙুৰ খাই বিৰাট ভাল লাগে হয়নে মিঠা মিঠা বেলেগ বেলেগ ৰঙৰ আঙুৰ থাকে সেউজীয়া থাকে ৰঙা থাকে হয়নে তাৰ পিছৰ শব্দটো হৈছে GROW 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 মানে ডাঙৰ হোৱা বা বাঢ়া তাৰ পিছৰ শব্দটো হৈছে GREEDY 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 মানে কি জানানে greedy মানে হৈছে লুভিয়া তাৰ পিছৰ শব্দটো হৈছে GROUP 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 মানে হৈছে দল যেনেকৈ তোমালোকে স্কুলত যে বাইদেউ দল গঠন কৰি দিয়ে নে কিবা কিবি কাম কৰিবলৈ হেতু হৈছে দল তাৰ পিছৰ শব্দটো হৈছে ground 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 মানে হৈছে পথাৰ যিকোনো ধৰণৰ পথাৰ তোমালোকৰ খেলা যোনবিলাক প্লেগ্ৰাউণ্ড থাকে সেইবিলাকো হ'ব পাৰে
বা এনে কিছুমান যে গ্ৰাউণ্ড থাকে য'ত বিহু চিহু পাতে সেইবিলাককো গ্ৰাউণ্ড বুলি কয় গ্ৰাউণ্ড মানে হৈছে পথাৰ তোমালোকে এই অৰ্থকেইটা লিখি লোৱা তোমালোকৰ কিতাপতো আছে পেজ নম্বৰ 49ত আছে এতিয়া আমাৰ নেক্সট শব্দকেইটা আমি চাওঁ নেক্সট শব্দকেইটা হৈছে আমাৰ CH সাউন্ড মাজত তোমালোকে দেখা পাইছা CH বুলি লিখা আছে হয়নে CH যেতিয়া থাকে যিকোনো এটা শব্দ তাৰে সাউন্ডটো হয় ছ ছ নহয় শ নহয় ছ তোমালোকে সকলোৱে মোৰ লগত কোৱাচোন ছ ছ এতিয়া ছৰ পৰা কি শব্দ হয় ওপৰত চোৱা তোমালোকে CHIN চিন চিন মানে হৈছে আমাৰ এই থুতুৰিটো হেতু কয় চিন বুলি তাৰ পিছত এফালে চোৱা কি শব্দ আছে সোঁফালে CHEEK চিক চিক মানে হৈছে আমাৰ গালখনক চিক বুলি কয় তাৰ পিছত তলৰ ফালে চোৱা কি আছে CHERRY চেৰি চেৰিটো তোমালোকে খাই পাইছা চাগে এইটো হৈছে এটা চেৰি কেকৰ ওপৰত থাকে এনেও খাব পাৰি চেৰি হয়নে ভাল লাগে খাই পেলা মিঠা মিঠা তাৰ পিছতে এফালে কি আছে CHILD চাইল্ড চাইল্ড মানে হৈছে শিশু যেনেকে এই দুটা সৰু সৰু ল'ৰা ছোৱালী আছে হয়নে ইহঁতক কয় চাইল্ড বুলি আৰু তোমালোকেওতো চাইল্ড হয় হয়নে এটা শিশু হলে চাইল্ড বুলি কয় আৰু বহুত কেইটা যদি থাকে তেতিয়া হেতু হিহঁতক কি বুলি কয় চিলড্ৰেন বুলি কয় গম পাইছা তোমালোকে ঘৰত এতিয়া অকলে আছা নহয় এতিয়া তোমালোকে চাইল্ড যেতিয়া তোমালোকে স্কুলত যাবা বহুত ল'ৰা ছোৱালী হৈ যাব তেতিয়া কি বুলি কম আমি চিলড্ৰেন বুলি কম এইবিলাক হৈছে CH সাউন্ড ছ তোমালোকে ঘৰত এই ছ সাউন্ডটো প্ৰেক্টিচ কৰিবা দেই কিতাপৰ পৰা চাই পেলাই তোমালোকৰ কিতাপতো আছে এই শব্দকেইটা আছে তোমালোকে শব্দকেইটা ঘৰত অলপমান প্ৰেক্টিচ কৰিবা আৰু এইটো শ বুলি নকবা ছ বুলি নকবা কি বুলি কবা তোমালোকে ছ বুলি কবা গম পাইছা তাৰ পিছত নেক্সট আছে আমাৰ SH সাউন্ড SH সাউন্ডটো কেনেকুৱা হয় জানানে শ হয় আমি CH টো কি পাইছিলো ছ পাইছিলো আৰু SH টো কি হয় শ হয় SH ৰ প্ৰথমতে আমি এইটো ওপৰৰ ফালে কি শব্দ আছে চোৱা SHIP 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 মানে হৈছে জাহাজ তাৰ পিছত এফালে কি আছে SHEP sheep sheep মানে হৈছে ভেড়া তাৰ পিছতে তলৰ ফালে কি আছে SHOULDER soldier soldier মানে হৈছে আমাৰ যে গাৰ যে এই অংশটো যে বাহু এটুক কয় soldier বুলি এই অংশটো এটুক soldier বুলি কয় তাৰ পিছত এফালে কি আছে she 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 আমি she শব্দটো আমি ব্যৱহাৰ কৰো যেতিয়া আমি কোনোবা ছোৱালীৰ বিষয়ে বা মহিলাৰ বিষয়ে যেতিয়া আমি কথা কওঁ তেতিয়া আমি she শব্দটো ব্যৱহাৰ কৰো যেনেকে she is a girl she is a woman তেনেকে আমি কওঁ হয়নে গতিকে আমি কি শব্দ পালো ইয়াতে SH ৰ পৰা প্ৰথমতে আমি পালো ship তাৰ পিছতে sheep তাৰ পিছতে soldier আৰু এফালে she হয়নে আৰু আমি CH ৰ পৰা কি শব্দ পাইছিলো chin cheek cherry আৰু child হয়নে তোমালোকে পাৰ্থক্যটো বুজি পাইছানে CH আৰু SH ৰ CH হৈছে ছ আৰু SH হৈছে শ তোমালোকে এই শব্দকেইটা CH সাউন্ডছ কেইটা আৰু SH সাউন্ডছ কেইটা ঘৰত ভালকে প্ৰেক্টিচ কৰিবা দেই
এতিয়া এইখিনি তোমালোকে কৰি লবা তোমালোকৰ কিতাপত আছে এইফালে যিবোৰ শব্দ আছে সোঁফালে যিবোৰ বাওঁফালে যিবোৰ শব্দ আছে এইবিলাকত সবতে উত্তৰটো SH হ'ব SHOE shoe SHIP ship SHORT short SHIRT shirt আৰু লাষ্টত SHE she আৰু এইফালে আছে CH শব্দবোৰ CH শব্দবোৰ তোমালোকে কি দিবা CH দিবা এইবিলাক আছে তোমালোকৰ কিতাপত পেজ নম্বৰ 26 পেজ নম্বৰ 50 কোৱেশ্চন নম্বৰ 26 নেক্সট আমি চাও এই শব্দকেইটা এইকেইটা হৈছে আমাৰ পজিশন ওয়াৰ্ডস মানে আমাৰ স্থানটো নিৰ্ণয় কৰে এই শব্দবোৰে একেবাৰে প্ৰথমতে আছে ইন ফ্ৰন্ট অফ মানে আমি কোন হয় আমাৰ ফ্ৰন্টত আছে এনেকে কোনে ইন ফ্ৰন্ট অফ মানে হৈছে আগফাল তাৰ পিছত আছে বিহাইণ্ড মানে হৈছে পিছফাল আৰু বিটুইন মানে হৈছে মাজত গম পালা নহয় ইন ফ্ৰন্ট অফ মানে আগফাল বিহাইণ্ড মানে পিছফাল আৰু বিটুইন মানে হৈছে মাজত এতিয়া আমি নেক্সট যোনটো এক্টিভিটি কৰিম তাতে এই শব্দকেইটা আমি ব্যৱহাৰ কৰিম এই হাঁহটো দেখা পাইছানে তোমালোকৰ কিতাপতো আছে এই হাঁহৰ ছবিটো এই হাঁহজনীৰ পিছফালে এই হাঁহৰ পোৱালি কেইটা আছে হয়নে গটিকে আমি কি বুলি কম হাঁহটো ফ্ৰন্টত আছে আৰু এই পিছফালে এই পোৱালি কেইটা আছে হাঁহৰ পোৱালি কেইটাক ডাকলিংস বুলি কয় আৰু হাঁহটোক কয় ডাক বুলি এতিয়া এই ছোৱালীজনী আৰু ইহঁতে এই লৰাটো আৰু এই ছোৱালীজনী ইহঁতে কথা পাতি আছে এই হাঁহ কেইটাৰ বিষয়ে এই হাঁহ কেইটা আচলতে এই ছোৱালীজনীৰ হয় তাই কি কৈছে হেল্ল' কৰ্ণ হাউ আৰ ইউ এই লৰাটো হৈছে কৰ্ণে কি কৈছে আই এম ফাইন থেংক ইউ This is my sister Sumi. তাই যে সুধিছে how are you হেকাৰণে কি কৈছে I am fine thank you আৰু এইজনী হৈছে মোৰ ভন্টি সুমি এইজনী হৈছে ইয়াৰ ভনিয়েক সুমি কনৰ ভনিয়েক সুমি গটিকে ই কি কৰিছে কনে সুমিক তাইৰ লগত চিনাকি কৰি দিছে তাৰ পিছতে তাই কি কৈছে hello Sumi those are my ducks aren't they beautiful এইকেইটা মোৰ হাঁহ এইকেইটা ধুনীয়া নহয় নে তাৰ পিছতে সুমিয়ে কি কৈছে lovely the mother duck is in front of the duckling and the ducklings are behind the mother duck ইয়াতে দেখিছানে সুমিয়ে কি শব্দ ব্যৱহাৰ কৰিছে front of হয়নে আমি কৈছিলো নহয় mother duck জনী ক'ত আছে সন্মুখত আছে হয়নে আৰু ducklings কেইটা ক'ত আছে behind মানে পিছফালে আছে হেতুকে সুমিয়ে কৈছে তাৰ পিছত তোমালোকে এই ছবিখন চোৱা ইয়াতে আছে কেইটামান মানুহ হিহতে লাইন ধৰি আছে টিকেট কাউন্টাৰত আৰু ইহঁতৰ নাম কি হয় জিনা ৰুমি জিনা কন ৰন ৰমেন মাইনি বেবি আৰু মালতী ইহঁতৰ যোনটো পজিশন হয় য'ত হিহতে থিয় হৈ আছে সেই বিষয়ে তোমালোকে কিছুমান খালি ঠাই পূৰ কৰিব লাগিব ইয়া দেখা পাইছা নহয় তোমালোকৰ কিতাপতো এই বাক্যকেইটা দিয়া আছে প্ৰথমতে দিয়া আছে ৰুমি ইজ ইন ফ্ৰন্ট ইন দ্য কিউ মানে ৰুমি আটাইতকৈ সন্মুখত আছে তাৰ পিছত আছে ৰুমি ইজ ইন ফ্ৰন্ট অফ জিনা ইন দ্য কিউ মানে ৰুমি জিনাতকে আগত আছে কন ইজ ইন ফ্ৰন্ট অফ ৰন বাট বিহাইণ্ড জিনা কন ৰণৰ সন্মুখত আছে কিন্তু জিনাৰ পিছফালে আছে জিনা ইজ বিটুইন ৰুমি এণ্ড কন জিনা ৰুমি আৰু কনৰ মাজত আছে কন ইজ এট দ্য বেক অফ জিনা কন জিনাৰ পিছফালে আছে ৰমেন ইজ বিহাইণ্ড ৰন
মানে ৰমেন ৰণৰ পিছফালে আছে আৰু মালতী ইজ দ্য লাষ্ট ইন দ্য কিউ মানে মালতী একেবাৰে লাষ্টত আছে এইখিনি তোমালোকে ভালকে পঢ়িবা আৰু তোমালোকৰ এই খালি ঠাইখিনি যে আছে তাৰে তলত সেইখিনি তোমালোকে কৰি ল'বা খালি ঠাইখিনি উত্তৰ তোমালোকৰ ইয়াতে দিয়াই আছে তোমালোকে চাই পেলাই নিজে কৰিব পাৰিবা এইটো হৈছে তোমালোকৰ কাৰণে আজিৰ হোমৱৰ্ক আৰু তাৰ উপৰি তোমালোকে আৰু কি কৰিবা হোমৱৰ্কত তোমালোকৰ কিতাপত 17 নম্বৰত এই প্ৰশ্নটো আছে ৰাস্তাত আমি কি কৰিব লাগে যোনটো কাম আমি কৰিব লাগে এই পিকচাৰ্ছ কেখন দেখা পাইছা নহয় চাৰিখন পিকচাৰ্ছ কোনটো কাম আমি কৰিব লাগে আৰু কোনটো কাম আমি কৰিব নালাগে হেতু সুধিছে তোমালোকে যোনটো কাম কৰিব লাগে তাতে তোমালোকে এনেকে হুৱা চিন দিবা ৰাইট চিন দিবা আৰু যোনটো কাম কৰিব নালাগে তাতে তোমালোকে এনেকে ক্ৰছ চিন দিবা হ'ব এটো হৈছে তোমালোকৰ হোমৱৰ্ক নম্বৰ 2 আৰু হোমৱৰ্ক নম্বৰ 3 হৈছে এইটো তোমালোকৰ কিতাপত একেবাৰে লাষ্টত কোৱেশ্চন নম্বৰ 30 আছে এই ছবিখন তোমালোকে আঁকিব লাগে কেনেকে আঁকিবা ইয়াতে তোমালোকৰ 51 আছে 50 ৰ পৰা 51 লৈ চিন আছে তাৰ পিছতে 51 ৰ পৰা 52 দিবা তাৰ পিছত 52 ৰ পৰা 53 দিবা 53 ৰ পৰা 54 এনেকে তোমালোকে 100 ৰ লৈকে দি যাবা তেতিয়া তোমালোকে এখন ধুনীয়া ছবি পাবা সেই ছবিখন তোমালোকে আঁকিবা আৰু ধুনীয়াকে ৰং কৰিবা হ'ব আজিৰ কাৰণে মই ইয়াতে সামৰিছো তোমালোকে ভালকে থাকিবা আৰু তোমালোকে ঘৰতে থাকিবা দেই আমি আকৌ লগ পাম থ্যাংক ইউ